নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ কাম কাজসমূহ সুচাৰুৰূপে চলাই নিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মীক এখনকৈ মোবাইল প্ৰদান কৰিছিল আৰু এই মোবাইলৰ ওপৰত বৰ্তমান ৰাজ্যজুৰি বৃহৎ চৰ্চা হৈ আছে আৰু এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থায়ো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে থকা আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। মডেলটো মই ইমান সঠিক নাজানো। 15,000 টকাৰ মোবাইল বুলি গম পাইছোঁ। 15,000 হ'ল নে 14,999 তেনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল কি, যদি 14,000 বুলি ধৰি লওঁ বা 14 বা 15,000 বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে তেনেকুৱা সিমানমান দামত আমি এটা 5G মোবাইল পাই যাম। কিন্তু এইটো কৰিছে ভাল কোম্পানী ল'ব পাৰিব, আমি ভাল কোম্পানীয়ে ল'ব পাৰিম। এতিয়া আমি নিজৰ মোবাইলেৰে আমি কাম কৰি আছোঁ। আগতেও আমাক এটা মোবাইল দিছিল পেনাছনিক, সেই পেনাছনিক মোবাইলটোৰে আমি কোনেও কাম কৰিব পৰা নাই। আমি সকলোৱে নিজে আমি লোৱা মোবাইলেৰে কাম কৰিছোঁ আৰু সেইসমূহ হ'ল 4G। আৰু মই নিজে লৈ থকা মোবাইলটো হৈছে মোৰ 5G, যিটো মোবাইলত মই নিজেও বহুতো অসুবিধা পাইছোঁ। সেই কামটো হ'লে ভাল পায়। চাউল দাইল দিয়ক, চুজি দিয়ক, ডাইৰেক্টলি চুজিটো দিয়ক, আমি বনাই খুৱাব পাৰিম। মটৰ দিব পাৰে, চয়াবিন দিব পাৰে, সেইবিলাক হ'লে আমাৰ ভাল হয়। প্ৰটিনযুক্ত খাদ্য দিয়ক, যিখিনিৰ কাৰণে আমাৰ মেইন উদ্দেশ্য আছিল শিশুখিনি। এই বিষয়ে আপোনালোক আমি জনাইছোঁ, আমি মুখেৰেও জনাইছোঁ। কোৱা মতে মডেলটো মই ইমান সঠিক নাজানো। 15,000 টকাৰ মোবাইল বুলি গম পাইছোঁ। 15,000 হ'ল নে 14,999 তেনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল কি, যদি 14,000 বুলি ধৰি লওঁ বা 14 বা 15,000 বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে তেনেকুৱা সিমানমান দামত আমি এটা 5G মোবাইল পাই যাম। কিন্তু এইটো কৰিছে ভাল কোম্পানী ল'ব পাৰিব, আমি ভাল কোম্পানীয়ে ল'ব পাৰিম। এতিয়া আমি নিজৰ মোবাইলেৰে আমি কাম কৰি আছোঁ। আগতেও আমাক এটা মোবাইল দিছিল পেনাছনিক, সেই পেনাছনিক মোবাইলটোৰে আমি কোনেও কাম কৰিব পৰা নাই। আমি সকলোৱে নিজে আমি লোৱা মোবাইলেৰে কাম কৰিছোঁ আৰু সেইসমূহ হ'ল 4G। আৰু মই নিজে লৈ থকা মোবাইলটো হৈছে মোৰ 5G, যিটো মোবাইলত মই নিজেও বহুতো অসুবিধা পাইছোঁ। সেই কামটো হ'লে ভাল পায়। চাউল দাইল দিয়ক, চুজি দিয়ক, ডাইৰেক্টলি চুজিটো দিয়ক, আমি বনাই খুৱাব পাৰিম। মটৰ দিব পাৰে, চয়াবিন দিব পাৰে, সেইবিলাক হ'লে আমাৰ ভাল হয়। প্ৰটিনযুক্ত খাদ্য দিয়ক, যিখিনিৰ কাৰণে আমাৰ মেইন উদ্দেশ্য আছিল শিশুখিনি। এই বিষয়ে আপোনালোক আমি জনাইছোঁ, আমি মুখেৰেও জনাইছোঁ। কোৱা মতে মডেলটো মই ইমান সঠিক নাজানো। 15,000 টকাৰ মোবাইল বুলি গম পাইছোঁ। 15,000 হ'ল নে 14,999 তেনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল কি, যদি 14,000 বুলি ধৰি লওঁ বা 14 বা 15,000 বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে তেনেকুৱা সিমানমান দামত আমি এটা 5G মোবাইল পাই যাম। কিন্তু এইটো কৰিছে ভাল কোম্পানী ল'ব পাৰিব, আমি ভাল কোম্পানীয়ে ল'ব পাৰিম। এতিয়া আমি নিজৰ মোবাইলেৰে আমি কাম কৰি আছোঁ। আগতেও আমাক এটা মোবাইল দিছিল পেনাছনিক, সেই পেনাছনিক মোবাইলটোৰে আমি কোনেও কাম কৰিব পৰা নাই। আমি সকলোৱে নিজে আমি লোৱা মোবাইলেৰে কাম কৰিছোঁ আৰু সেইসমূহ হ'ল 4G। আৰু মই নিজে লৈ থকা মোবাইলটো হৈছে মোৰ 5G, যিটো মোবাইলত মই নিজেও বহুতো অসুবিধা পাইছোঁ। সেই কামটো হ'লে ভাল পায়। চাউল দাইল দিয়ক, চুজি দিয়ক, ডাইৰেক্টলি চুজিটো দিয়ক, আমি বনাই খুৱাব পাৰিম। মটৰ দিব পাৰে, চয়াবিন দিব পাৰে, সেইবিলাক হ'লে আমাৰ ভাল হয়। প্ৰটিনযুক্ত খাদ্য দিয়ক। হয় বাইদেউসকল, শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ কাম কাজসমূহ চলাই নিবলৈ অসম চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মীক যি মোবাইলৰ যোগান ধৰিছিল, সেই মোবাইল সন্দৰ্ভত এনেদৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।